তাতে ভালে কৰিব বিয়নী মাকু মাৰোতে খুটা ছিগিব পাৰে ছিগা খুটা গালি জোৰাওতে তই হাউলি। নমস্কাৰ, মই সুখানী স্কুলৰ প্ৰধান অধ্যক্ষ। আমি আজি সকলো মিলি বিদ্যালয় প্ৰাংগণত ভোগালী বিহু সৰু সুৰাকৈ উদযাপন কৰিব চেষ্টা কৰিছোঁ। যিহেতু বিহু আমাৰ অসমৰ জাতীয় উৎসৱ, সেয়ে ছাত্ৰ ছাত্ৰীসকলক বিহুৰ বিষয়ে অলপ জনাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। তো আমাৰ পিছফালে আছে আমাৰ সুখানী ইংলিছ হাইস্কুলৰ টিচিং ষ্টাফ। নমস্কাৰ, মোৰ নাম পূজা দেৱ। নমস্কাৰ, মোৰ নাম মিছ শবনম বেগম। নমস্কাৰ, মোৰ নাম ৰশ্মি বেপী। নমস্কাৰ, মোৰ নাম বৈষ্ণৱ সোণাৰ। নমস্কাৰ, মোৰ নাম সঞ্জয় যাদৱ। নমস্কাৰ, মোৰ নাম শবনম। আৰু আমি সকলোৱে নমস্কাৰ। আমাৰ স্কুলত আজি আমি প্ৰি বিহু চেলিব্ৰেশ্যন কৰিছোঁ। এই চেলিব্ৰেশ্যনটো আমি নিজৰ কালচাৰটোক ইনহেঞ্চ কৰিবলৈ, কালচাৰটো ল'ৰা ছোৱালীৰ মাজত লৈ যাবলৈ কাৰণে আমি এই বস্তুটো নেক্সট জেনেৰেশ্যন আৰু এই জেনেৰেশ্যনে ধুনীয়াকৈ আমাৰ কালচাৰবিলাক নাজানে, বেছি মডাৰ্ণ কালচাৰ হৈ গ'ল। আমাৰ ট্ৰেডিশ্যনেল কেনেকুৱা পালন কৰিব লাগে বিহু, এইবিলাকৰ ওপৰত আমি জ্ঞান দিবলৈ, নলেজ দিবলৈ এই বিহু চেলিব্ৰেশ্যনটো আমি কৰিছোঁ। ইয়াত আমি মেজি জ্বলাইছোঁ, মেজিটো কেনেকুৱা জ্বলায়, কেনেকুৱা নিয়ম কৰে, সেইবিলাক চব আমি দেখাইছোঁ, শিকাইছোঁ ল'ৰা ছোৱালীক। তাৰপিছত আমাৰ থলুৱা যি খাদ্য আছে, সেই খাদ্যবিলাক বিহুত আমি কি কি খাওঁ সেইবিলাকৰ আমি এক্সিবিশ্যন এটা ৰাখিছোঁ। আৰু ল'ৰা ছোৱালীয়ে বহুত উৎসাহ লৈ এইবিলাকত পাৰ্টিচিপেট কৰিছে। আৰু লগতে আমি ধুনীয়া ঢুলীয়া, তাৰপিছত নাচনী চব হৈ আহিছে আৰু আমি ধুনীয়াকৈ বিহু উদযাপন কৰিছোঁ। ব্যঞ্জন যি আমাৰ বিহুত মানে বনোৱা হয় থলুৱা, যেনেকৈ তেল পিঠা, মুড়ি লাডু, তিলৰ লাডু, নাৰিকলৰ লাডু, চিৰাৰ লাডু, সকলো নানান ধৰণৰ ব্যঞ্জন সকলোৱে মিলি আমি উপভোগ কৰিম। এয়াই আছিল আমাৰ সুখানী স্কুলে উদযাপন কৰা মাঘ বিহু অথবা ভোগৰ উৎসৱ ভোগালী বিহু। মই এটা বহুত ভাল অভিজ্ঞতা পালোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত উলহ মালহেৰে বিহুটো আনন্দৰে উপভোগ কৰিলে। মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অসমৰ বাপতি সাহোন বিহুটোৰ বিষয়ে অলপমান হ'লেও অভিজ্ঞতা পালে। আমি প্ৰত্যেক নিজৰ সংস্কৃতি আৰু ভাষাৰ বিষয়ে জানিব লাগে, যিটো আমাক অতি অতুলনীয় আৰু বিশেষ কৰি তোলে। মাঘ বিহুৰ বিষয়ে আৰু জানিবলৈ মোৰ এইটো ডকুমেণ্টাৰী ভিডিঅ'টো চাই সকলোৱে উপভোগ কৰক।